জাহ্নবী ধুবুৰীত এইবাৰ চুকুৰ আলিৰ জয় জয় ময় ময় আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য কৰিছিল যে এইবাৰ ধুবুৰীত চুকুৰ আলি জয় হ'ব আৰু ইয়াৰ পিছতে চুকুৰ আলিয়ে নিজে মন্তব্য কৰিছে যে এইবাৰ ৩-৪ লাখ ভোটত জয় লাভ কৰিব চুকুৰ আলিয়ে আনকি এইবাৰ চুকুৰ আলিত ৰকিবুল আজমলেও পাত্তা নাপাব লৈছো ইলেকশ্যন ব্ৰেকিং লোকসভা নিৰ্বাচনত চুকুৰ আলিৰ এইবাৰ জয় জয় ময় ময় ধুবুৰীত চালানী প্ৰাৰ্থীৰ কাম নাই বুলি এতিয়া মন্তব্য কৰিছে চুকুৰ আলিয়ে জনতাই বিচাৰিছে স্থানীয় প্ৰাৰ্থীক এই মন্তব্য কৰিছে যে এইবাৰ বৃহৎ ভোটত জয় লাভ কৰিব চুকুৰ আলিয়ে আনকি ৰকিবুল আজমলেও পাত্তা নাপাব এইবাৰ চুকুৰ আলিক উন্নয়নৰ বাবে স্থানীয় প্ৰাৰ্থীক বিচাৰিছে ৰাইজে জনতাই এতিয়া স্থানীয় প্ৰাৰ্থীকহে স্থান দিব ধুবুৰীত চালানী প্ৰাৰ্থী কোনো কাম নাই বুলি মন্তব্য কৰিছে চুকুৰ আলিয়ে উন্নয়নৰ বাবে চুকুৰ আলিৰ এতিয়া ধুবুৰীত জয় জয় ময় ময় হোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়েও সেই কথা বুজি পাইছে বুলি মন্তব্য কৰিছে এতিয়া চুকুৰ আলিয়ে মুঠৰ ওপৰত সকলোৱে গম পাইছে যে চুকুৰ আলিৰ এইবাৰ জয় জয় ময় ময় আৰু ধুবুৰীত এবাৰ বৃহৎ সংখ্যক ভোটত চুকুৰ আলিয়ে জয়লাভ কৰিব অতি কমেও ৩-৪ লাখ ভোটত জয়লাভ কৰিব চুকুৰে আৰু এই মন্তব্য কৰিছে চুকুৰ আলিয়ে নিজে যিটো মুখ্যমন্ত্ৰীগৰাকীয়েও মন্তব্য কৰিছিল যে ধুবুৰীত এইবাৰ চুকুৰ আলি জয় হ'ব আৰু তাৰ পিছতে এতিয়া চুকুৰ আলিয়ে নিজেই মন্তব্য কৰিছে চুকুৰ আলিৰ সন্মুখত আজমল ৰকিবুল কোনো ফেক্টৰে নহয় বুলি মন্তব্য কৰিছে চুকুৰ আলিয়ে ৩বাৰকৈ সাংসদ হৈ আজমলে ধুবুৰীবাসীৰ বাবে একো নকৰিলে বুলি মন্তব্য কৰিছে এতিয়া চুকুৰ আলিয়ে ৰকিবুল হুছেইনৰ দিনত ডিটেনশ্যন কেম্প ডি ভোটাৰ হল বুলিও মন্তব্য কৰিছে এতিয়া চুকুৰ আলিয়ে তেনেস্থলত ধুবুৰীত চালানী প্ৰাৰ্থী কোনো কাম নাই উন্নয়নৰ বাবে জনতাই এইবাৰ স্থানীয় প্ৰাৰ্থীকহে বিচাৰিছে কংগ্ৰেছৰ কিয় স্থানীয় নেতা নাই বুলিও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে চুকুৰ আলিয়ে নগাঁৱৰ ৰকিবুল হুছেইনক কিয় প্ৰাৰ্থিত্ব দিয়া হৈছে ধুবুৰীত ইয়াক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে চুকুৰে গতিকে এইবাৰ চুকুৰ আলিৰ জয় জয় ময় ময় আনকি ধুবুৰীত এইবাৰ চুকুৰ আলিয়ে বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিব বুলি এতিয়া মন্তব্য কৰিছে চুকুৰ আলিয়ে নিৰ্বাচনৰ প্ৰাক্ষণত এই মন্তব্য প্ৰাৰ্থী চুকুৰ আলিৰ আৰু এইবাৰ লোকসভা নিৰ্বাচনত চুকুৰ আলিৰ জয় জয় ময় ময় বুলি মন্তব্য কৰিছে যিহেতু মুখ্যমন্ত্ৰীগৰাকীকো প্ৰশ্ন সোধা যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে ধুবুৰীত এইবাৰ চুকুৰ আলিৰ জয় হ'ব বুলি মন্তব্য কৰিছিল আৰু তাৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা বুজি পাইছে বুলি এইবাৰে মন্তব্য কৰিছে চুকুৰ আলিয়ে যে ধুবুৰীৰ চৌদিশে এতিয়া কেৱল চুকুৰ আলিৰ জয় জয় ময় ময় কিয়নো জনতাই এইবাৰ স্থানীয় প্ৰাৰ্থীকহে বিচাৰিছে উন্নয়নৰ বাবে জনতাই স্থানীয় প্ৰাৰ্থীক বিচাৰিছে বা ৰাইজে স্থানীয় প্ৰাৰ্থীক বিচাৰিছে গতিকে ধুবুৰীত চালানী প্ৰাৰ্থীৰ কোনো কাম নাই আনকি চুকুৰ আলিৰ সন্মুখত আজমল ৰকিবুল কোনো ফেক্টৰ নহয় বুলি মন্তব্য কৰিছে চুকুৰ আলিয়ে যেনে আজমল ৰকিবুলেও যেন এইবাৰ পাত্তা নাপাব চুকুৰ আলিৰ সন্মুখত আৰু আনকি মুখ্যমন্ত্ৰীগৰাকীয়েও যেন সেই কথা বুজি পাইছে সকলোৱে গম পাইছে যে চুকুৰ আলিৰ এইবাৰ জয় জয় ময় ময় গতিকে ধুবুৰীত বৃহৎ সংখ্যক ভোটত জয়লাভ কৰিব চুকুৰ আলিয়ে অতি কমেও চাওক মই আগৰ পৰাই কৈ আছো যে চুকুৰ আলিৰ জয় জয় ময় ময় ইয়াত চালানীৰ কাম নাই মই এইবোৰ কৈছো মানুহে লোকেল প্ৰাৰ্থীহে বিচাৰে ধুবুৰীৰ ৰাইজৰ উন্নয়নৰ বিচাৰিছে উন্নয়নৰ ক্ষেত্ৰত লোকেল প্ৰাৰ্থী বিচাৰিছে গতিকে চুকুৰ আলি জয় জয় আৰু ময় ময় গতিকে ৰাইজে বিচাৰিছে এইবাৰ চুকুৰ আলিক আঁকোৱাই লৈছে যে দুখীয়া নেতা হিচাপে দুখীয়া মানুহে দুখীয়া দুখ দুখীয়া বুজি পায় সেই কথাটো সকলো ৰাইজেও গম পাইছে আৰু CM ছাৰেও গম পাইছে সেইকাৰণে CM ছাৰেও কৈছে চুকুৰ আলিক এবাৰ দিছে CM ছাৰে দিয়া নহয় আমাক ৰাইজেহে দিব আমাক পাতি দিয়া হ'ল ৰাইজে গতিকে ৰাইজে আমি আশীৰ্বাদ বিচাৰিছো এইবাৰ জয় জয় ময় ময় গতিকে সকলোৱে গম পাইছে চুকুৰ আলি এইবাৰ জয় জয় এবাৰ চালানী যে এইটো নিশ্চিন্ত বিদায় লব এই কথাটো নিশ্চিন্ত হৈছে আমি এতিয়াও ক'ব নোৱাৰিম মিনিমাম ধৰক ৩-৪ লাখ ভোটত আমি উনিয়াৰ থাকিম বুলি এটা আশা আছে আমাৰ লগত কাৰো লগত ফেক্টৰ নাই ইতিমধ্যে আপোনালোকে দেখাই পাইছে চুকুৰ আলি কিমান আগবঢ়াই গৈছে কিমান হৈছে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া তেওঁলোকে গম পাইছে তেওঁলোকে বায়'ডাটা লৈছে যে আমি ভোট পাম না নাপাম ইতিমধ্যে সকলোৱে গম পাই গৈছে কাৰণে চুকুৰ আলি জয় জয় ময় ময় গতিকে আমি ৰাইজে বিচাৰিছো ৰাইজে এতিয়া বুজি পাব লাগিব যে মৌলানা বদৰুদ্দিন আজমল এবাৰ নহয় দুবাৰ নহয় 3বাৰকৈ সাংসদ হৈছিলে ধুবুৰীবাসীৰ কাৰণে কি উপহাৰ দিছে নিশ্চয় গম পাইছে আৰু ৰকিবুল আপোনালোকে কি কোনটো ৰকিবুল কৈছে যি ৰকিবুল থাকোতে আজি ডিটেনশ্যন কেম্প হৈছে যি ৰকিবুল থাকোতে আজি ডি ভোটাৰ কোনে দিছে আজি যি ৰকিবুল আমাক যি বিনা কাৰণে ফৰেষ্ট সেক্টৰৰ মাটি নহয় গভৰ্ণমেণ্ট খাস আছিল সেই মাটিটো নিজৰ নামত লৈ গ'লে মানে ফৰেষ্ট সেক্টৰত যেতিয়া মিনিষ্টাৰ আছিলে 2006 পৰা 8ৰ ভিতৰতে একৰ্ড কৰিলে ফৰেষ্ট সেক্টৰৰ মাটি সোমাই লৈ গ'লে লৈ যিবিলাক আমাক কি কৰিলে যিবিলাক গভৰ্ণমেণ্টৰ মাটি আছিল সেইবিলাকক আমাক বঞ্চিত কৰিলে কৰি পেলাই আমাক আজি উচ্ছেদ কৰালে এইটো ৰকিবুলৰ কাৰণে আৰু যি ৰকিবুল থাকোতে আজি BDC গোষ্ঠী সংঘ হ'ল লণ্ডন যায় বল খেলে চাবলৈ যায় সেই ৰকিবুলক মানুহে কেনেকৈ বিশ্বাস কৰিব আৰু কংগ্ৰেছে যদি ইমান ভাল ইমান অৱস্থা ভাল বুকে পাতা কিয় নাই আজি নগৰৰ পৰা কিয় হাইৰিং কৰিব লাগে ধুবুৰীৰ পৰা ওলক না কিমান ক্ষমতা আছে চাওক না
গতিকে এবাৰ জয় জয় মই কিন্তু চুগুৱেলিৰ লগত কাৰো লগত প্ৰতিষ্ঠা নকৰে। চাওক মই আগৰ পৰাই কৈ আছো যে চুগুৱেলি জয় জয় মই ইয়াত চালানিৰ কাম নাই। মই এইটো কৈছো মানুহে লোকেল প্ৰাৰ্থীহে বিচাৰে। ধুবুৰী ৰাইজৰ উন্নয়নৰ বিচাৰিছে, উন্নয়নৰ ক্ষেত্ৰত লোকেল প্ৰাৰ্থী বিচাৰিছে। গতিকে চুগুৱেলি জয় জয় আৰু মই গতিকে ৰাইজে বিচাৰিছে এইবাৰ চুগুৱেলিক আঁকোৱাই লৈছে যে দুখীয়া নেতা হিচাপে দুখীয়া মানুহে দুখীয়া দুখ দুখীয়া বুজি পায়। সেই কথাটো সকলো ৰাইজেও গম পাইছে আৰু CM ছাৰেও গম পাইছে। সেইকাৰণে CM ছাৰে কৈছে চুগুৱেলিক এবাৰ দিছে। CM ছাৰে এতিয়া নহয় আমাক ৰাইজেহে দিব, আমাক পাতি দিয়া হল ৰাইজে। গতিকে ৰাইজে আমি আশীৰ্বাদ বিচাৰিছো এইবাৰ জয় জয় মই গতিকে সকলোৱে গম পাইছে চুগুৱেলি এইবাৰ জয় জয়। এবাৰ চালানি যে এইটো নিশ্চিন্ত বিদায় লব এই কথাটো নিশ্চিন্ত হৈছে। আমি এতিয়াও ক'ব নোৱাৰিম, মিনিমাম ধৰক ৩-৪ লাখ ভোটত আমি উনিয়াৰ থাকিম বুলি এটা আশা আছে। আমাৰ লগত কাৰো লগত ফেক্টৰী নাই। ইতিমধ্যে আপোনালোকে দেখাই পাইছে চুগুৱেলি কিমান আগবাঢ়ি গৈছে, কিমান হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া তেওঁলোকেও গম পাইছে, তেওঁলোকে বায়'ডাটা লৈছে যে আমি ভোট পাম নে নাপাম। ইতিমধ্যে সকলোৱে গম পাই গৈছে। কাৰণ চুগুৱেলি জয় জয় মই গতিকে আমি ৰাইজে বিচাৰিছো ৰাইজে এতিয়া বুজি পাব লাগিব যে মৌলানা বদৰুদ্দিন আজমল এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ সাংসদ হৈছিলে। ধুবুৰীবাসীৰ কাৰণে কি উপহাৰ দিছে নিশ্চয় গম পাইছে। আৰু ৰকিবুল আপোনালোকে কি কোনটো ৰকিবুল কৈছে? যি ৰকিবুল থাকোতে আজি ডিটেনশ্যন কেম্প হৈছে, যি ৰকিবুল থাকোতে আজি ডি ভোটাৰ কোনে দিছে, আজি যি ৰকিবুল আমাক যি বিনা কাৰণে ফৰেষ্ট ছেক্টৰৰ মাটি নহয় গভৰ্ণমেণ্ট খাছ আছিল, সেই মাটিটো নিজৰ নামত লৈ গ'লে মানে ফৰেষ্ট ছেক্টৰত যেতিয়া মিনিষ্টাৰ আছিলে 2006 পৰা 8ৰ ভিতৰতে একৰ্ড কৰিলে ফৰেষ্ট ছেক্টৰৰ মাটি সোমাই লৈ গ'লে, লৈ যিবিলাক আমাক কি কৰিলে, যিবিলাক গভৰ্ণমেণ্টৰ মাটি আছিল সেইবিলাকক আমাক বঞ্চিত কৰিলে, কৰি পেলাই আমাক আজি উচ্ছেদ কৰালে। সেইটো ৰকিবুলৰ কাৰণে। আৰু যি ৰকিবুল থাকোতে আজি BDC গোষ্ঠী সংঘ হ'ল, লণ্ডন যায় বল খেলে চাবলৈ যায়, সেই ৰকিবুলক মানুহে কেনেকৈ বিশ্বাস কৰিব? আৰু কংগ্ৰেছে যদি ইমান ভাল, ইমান অৱস্থা ভাল, বুকে পাতা কিয় নাই? আজি নগৰৰ পৰা কিয় হায়াৰিং কৰিব লাগে? ধুবুৰীৰ পৰা ওলাওক না, কিমান ক্ষমতা আছে চাওক না। গতিকে এইবাৰ জয় জয় মই কিন্তু চুগুৱেলিৰ লগত কাৰো লগত প্ৰতিষ্ঠা নকৰে। চাওক মই আগৰ পৰাই কৈ আছো যে চুগুৱেলি জয় জয় মই ইয়াত চালানিৰ কাম নাই। মই এইটো কৈছো মানুহে লোকেল প্ৰাৰ্থীহে বিচাৰে। ধুবুৰী ৰাইজৰ উন্নয়নৰ বিচাৰিছে, উন্নয়নৰ ক্ষেত্ৰত লোকেল প্ৰাৰ্থী বিচাৰিছে। গতিকে চুগুৱেলি জয় জয় আৰু মই গতিকে ৰাইজে বিচাৰিছে এইবাৰ চুগুৱেলিক আঁকোৱাই লৈছে যে দুখীয়া নেতা হিচাপে দুখীয়া মানুহে দুখীয়া দুখ দুখীয়া বুজি পায়। সেই কথাটো সকলো ৰাইজেও গম পাইছে আৰু CM ছাৰেও গম পাইছে। সেইকাৰণে CM ছাৰে কৈছে চুগুৱেলিক এবাৰ দিছে। CM ছাৰে এতিয়া নহয় আমাক ৰাইজেহে দিব, আমাক পাতি দিয়া হল ৰাইজে। গতিকে ৰাইজে আমি আশীৰ্বাদ বিচাৰিছো এইবাৰ জয় জয় মই গতিকে সকলোৱে গম পাইছে চুগুৱেলি এইবাৰ জয় জয়। এবাৰ চালানি যে এইটো নিশ্চিন্ত বিদায় লব এই কথাটো নিশ্চিন্ত হৈছে। আমি এতিয়াও ক'ব নোৱাৰিম, মিনিমাম ধৰক 3-4 লাখ ভোটত আমি উনিয়াৰ থাকিম বুলি এটা আশা আছে। আমাৰ লগত কাৰো লগত ফেক্টৰী নাই। ইতিমধ্যে আপোনালোকে দেখাই পাইছে চুগুৱেলি কিমান আগবাঢ়ি গৈছে, কিমান হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া তেওঁলোকেও গম পাইছে, তেওঁলোকে বায়'ডাটা লৈছে যে আমি ভোট পাম নে নাপাম। ইতিমধ্যে সকলোৱে গম পাই গৈছে। কাৰণ চুগুৱেলি জয় জয় মই গতিকে আমি ৰাইজে বিচাৰিছো ৰাইজে এতিয়া বুজি পাব লাগিব যে মৌলানা বদৰুদ্দিন আজমল এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ সাংসদ হৈছিলে। ধুবুৰীবাসীৰ কাৰণে কি উপহাৰ দিছে নিশ্চয় গম পাইছে। আৰু ৰকিবুল আপোনালোকে কি কোনটো ৰকিবুল কৈছে? যি ৰকিবুল থাকোতে আজি ডিটেনশ্যন কেম্প হৈছে, যি ৰকিবুল থাকোতে আজি ডি ভোটাৰ কোনে দিছে, আজি যি ৰকিবুল আমাক যি বিনা কাৰণে ফৰেষ্ট ছেক্টৰৰ মাটি নহয় গভৰ্ণমেণ্ট খাছ আছিল, সেই মাটিটো নিজৰ নামত লৈ গ'লে মানে ফৰেষ্ট ছেক্টৰত যেতিয়া মিনিষ্টাৰ আছিলে 2006 পৰা 8ৰ ভিতৰতে একৰ্ড কৰিলে ফৰেষ্ট ছেক্টৰৰ মাটি সোমাই লৈ গ'লে, লৈ যিবিলাক আমাক কি কৰিলে, যিবিলাক গভৰ্ণমেণ্টৰ মাটি আছিল সেইবিলাকক আমাক বঞ্চিত কৰিলে, কৰি পেলাই আমাক আজি উচ্ছেদ কৰালে। সেইটো ৰকিবুলৰ কাৰণে। আৰু যি ৰকিবুল থাকোতে আজি BDC গোষ্ঠী সংঘ হ'ল, লণ্ডন যায় বল খেলে চাবলৈ যায়, সেই ৰকিবুলক মানুহে কেনেকৈ বিশ্বাস কৰিব? আৰু কংগ্ৰেছে যদি ইমান ভাল, ইমান অৱস্থা ভাল, বুকে পাতা কিয় নাই? আজি নগৰৰ পৰা কিয় হায়াৰিং কৰিব লাগে? ধুবুৰীৰ পৰা ওলাওক না, কিমান ক্ষমতা আছে চাওক না। গতিকে এইবাৰ জয় জয় মই কিন্তু চুগুৱেলিৰ লগত কাৰো লগত প্ৰতিষ্ঠা নকৰে। চাওক মই আগৰ পৰাই কৈ আছো যে চুগুৱেলি জয় জয় মই ইয়াত চালানিৰ কাম নাই। মই এইটো কৈছো মানুহে লোকেল প্ৰাৰ্থীহে বিচাৰে। ধুবুৰী ৰাইজৰ উন্নয়নৰ বিচাৰিছে, উন্নয়নৰ ক্ষেত্ৰত লোকেল প্ৰাৰ্থী বিচাৰিছে। গতিকে চুগুৱেলি জয় জয় আৰু মই গতিকে ৰাইজে বিচাৰিছে এইবাৰ চুগুৱেলিক আঁকোৱাই লৈছে যে দুখীয়া নেতা হিচাপে দুখীয়া মানুহে দুখীয়া দুখ দুখীয়া বুজি পায়। সেই কথাটো সকলো ৰাইজেও গম পাইছে আৰু CM ছাৰেও গম পাইছে। সেইকাৰণে CM ছাৰে কৈছে চুগুৱেলিক এবাৰ দিছে। CM ছাৰে এতিয়া নহয় আমাক ৰাইজেহে দিব, আমাক পাতি দিয়া হল ৰাইজে। গতিকে ৰাইজে আমি আশীৰ্বাদ বিচাৰিছো এইবাৰ জয় জয় মই গতিকে সকলোৱে গম পাইছে চুগুৱেলি এইবাৰ জয় জয়। এবাৰ চালানি যে এইটো নিশ্চিন্ত বিদায় লব এই কথাটো নিশ্চিন্ত হৈছে। আমি এতিয়াও ক'ব নোৱাৰিম, মিনিমাম ধৰক 3-4 লাখ ভোটত আমি উনিয়াৰ থাকিম বুলি এটা আশা আছে। আমাৰ লগত কাৰো লগত ফেক্টৰী নাই। ইতিমধ্যে আপোনালোকে দেখাই পাইছে চুগুৱেলি কিমান আগবাঢ়ি গৈছে, কিমান হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া তেওঁলোকেও গম পাইছে, তেওঁলোকে বায়'ডাটা লৈছে যে আমি ভোট পাম নে নাপাম। ইতিমধ্যে সকলোৱে গম পাই গৈছে। কাৰণ চুগুৱেলি জয় জয় মই গতিকে আমি ৰাইজে বিচাৰিছো ৰাইজে এতিয়া বুজি পাব লাগিব যে মৌলানা বদৰুদ্দিন আজমল এবাৰ নহয়, দুবাৰ নহয়, 3বাৰকৈ সাংসদ হৈছিলে।
ধুবুৰীবাসীৰ কাৰণে কি উপহাৰ দিছে নিশ্চয় গম পাইছে। আৰু ৰকিবুল আপোনালোকে কি কোনটো ৰকিবুল কৈছে? যি ৰকিবুল থাকোতে আজি ডিটেনশ্যন কেম্প হৈছে, যি ৰকিবুল থাকোতে আজি ডি ভোটাৰ কোনে দিছে, আজি যি ৰকিবুল আমাক যি বিনা কাৰণে ফৰেষ্ট সেক্টৰৰ মাটি নহয় গভৰ্ণমেণ্ট খাস আছিল, সেই মাটিটো নিজৰ নামত লৈ গ'লে মানে ফৰেষ্ট সেক্টৰত যেতিয়া মিনিষ্টাৰ আছিলে 2006 পৰা 8ৰ ভিতৰতে একত কৰিলে ফৰেষ্ট সেক্টৰৰ মাটি সোমাই লৈ গ'লে, লৈ যিবিলাক আমাক কি কৰিলে, যিবিলাক গভৰ্ণমেণ্টৰ মাটি আছিল সেইবিলাকক আমাক বঞ্চিত কৰিলে, কৰি পেলাই আমাক আজি উচ্ছেদ কৰালে। সেইটো ৰকিবুলৰ কাৰণে। আৰু যি ৰকিবুল থাকোতে আজি BTC গোষ্ঠী সংঘ হ'ল, লণ্ডন যায় বল খেলে চাবলৈ যায়, সেই ৰকিবুলক মানুহে কেনেকৈ বিশ্বাস কৰিব? আৰু কংগ্ৰেছে যদি ইমান ভাল, ইমান অৱস্থা ভাল, বুকে পাতা কিয় নাই? আজি নগৰৰ পৰা কিয় হাইৰিং কৰিব লাগে? ধুবুৰীৰ পৰা ওলক না, কিমান ক্ষমতা আছে চাওক না। গতিকে এইবাৰ জয় জয় মই চুকুৱেলিৰ লগত কাৰো লগত